মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ হাফ ইয়াৰৰ কাৰণে কোনকেইটা চেপ্টাৰ চাব লাগিব কি আহিব অলপমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা তোমালোকৰ থিয়ৰিত থাকিব 90 মাৰ্ক আৰু ইন্টাৰনেল এছেছমেন্টত থাকিব 10 মাৰ্ক তোমালোকে থিয়ৰিত 90 মাৰ্কছৰ ভিতৰত 27 মাৰ্ক পালেহে পাছ কৰিবা সিৰিয়েল নম্বৰ 1 সেকশন 1 হিষ্ট্ৰী দিয়া আছে এক নম্বৰ ইন্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট হাফ ইয়াৰৰ কাৰণে এই চেপ্টাৰটো তোমালোকে চাব লাগিব সিৰিয়েল নম্বৰ 2 আছে ৰাইজ অফ গান্ধী ইৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰৰ কাৰণে চাব লাগিব সিৰিয়েল নম্বৰ 3 আছে আসাম এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম ৰিভলিউশনছ এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰৰ কাৰণে চাব লাগিব সিৰিয়েল নম্বৰ 4 আছে ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট এই চেপ্টাৰটো হাফ ইয়াৰৰ কাৰণে চাব নালাগে Next serial number 5 আছে cultural heritage of India and Northeast এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰৰ কাৰণে চাব নালাগে section 2 geography তোমালোকে চাব লাগিব economic geography হাফ ইয়াৰ কোৱেশ্চন আহিব এই চেপ্টাৰটোৰ পৰা তাৰ পিছত serial number 2 আছে environment and environmental problems এই চেপ্টাৰটো হাফ ইয়াৰৰ কাৰণে চাব লাগিব next 3 নম্বৰ আছে geography of the world এইটো হাফ ইয়াৰৰ কাৰণে চাব নালাগে serial number 4 আছে geography of Assam এই চেপ্টাৰটো হাফ ইয়াৰৰ কাৰণে চাব নালাগে Section 3 দিয়া আছে Political Sciences and Economics ইয়াৰে part 1 Political Science ৰ তোমালোকে ইণ্ডিয়ান ডেমক্ৰেসি চাব লাগিব তাৰ পিছত Internal Organizations World Peace and Human Rights এই চেপ্টাৰটো তোমালোকে চাব নালাগে part 2 Economics ৰ তোমালোকে চাব লাগিব Money and Banking এইটোৰ পৰা হাফ ইয়াৰ কোৱেশ্চন আহিব Economic Development ৰ পৰা হাফ ইয়াৰ কোৱেশ্চন নাহে দিকে ইন্টাৰনেল এছেছমেন্ট বা এনভায়ৰনমেন্টাল প্ৰজেক্টত 10 মাৰ্ক থাকিব থিয়ৰি তোমালোকৰ 90 থাকিব এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি এই ভিডিঅ'টো তোমালোকে আমাৰ ফেসবুক পেজত চাই আছা পেজটো ফলো কৰি দিবা আৰু যদি আমাৰ ইউটিউব চেনেলত চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ পিডিএফটো যদি লাগে ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাত তোমালোকে ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিলে আমি তোমালোকক পিডিএফটো দি দিম ইয়াৰ ৰিলেটেড কিবা যদি সুধিব লগা আছে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা